খিন্দি খান্দি ঘৰত সোমাই মহিলাৰ শ্লীলতা হানিৰ চেষ্টা। চাপৰৰ চৰুৱা পাখৰা গাঁৱত একে গাঁৱৰে যুৱকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। ধুবুৰী জিলাৰ চাপৰৰ চৰুৱা পাখৰা গাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। এজন যুৱকে নিশা খিন্দি খান্দি ঘৰত প্ৰৱেশ কৰি এগৰাকী মহিলাৰ সৈতে প্ৰথমে শাৰীৰিক সম্পৰ্ক কৰাৰ চেষ্টা চলায় যদিও মহিলাগৰাকীয়ে বাধা দিয়ে। তদুপৰি মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত মহিলাগৰাকীক হানি খুচি প্ৰায় মৃত অৱস্থাত পেলাই থৈ ঘৰৰ পৰা পলায়ন কৰাৰ অভিযোগ হুছেইন আলী নামৰ একেখন গাঁৱৰ এই যুৱকজনৰ বিৰুদ্ধে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা মহিলাগৰাকী বৰ্তমান বঙাইগাঁও চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে। জানিব পৰা মতে মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে গুৱাহাটীত থাকে। তাৰে সুযোগ গ্ৰহণ কৰি লম্পট হুছেইন আলীয়ে দীৰ্ঘদিন ধৰি মহিলাগৰাকীক অশ্লীল প্ৰস্তাৱ আগবঢ়াই আহিছিল। উক্ত কাণ্ড সংঘটিত কৰাৰ পূৰ্বেও দিনৰ ভাগত মহিলাগৰাকীক অসৎ প্ৰস্তাৱ আগবঢ়াই যদিও মহিলাগৰাকী অমান্তি হোৱাত নিশা এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে। ইতিমধ্যে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত লম্পন হুছেইন আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। পৰিয়ালৰ লোকৰ দাবী দোষীক কঠোৰ শাস্তি দিয়াৰ লগতে এই ভয়ংকৰ কাণ্ডৰ লগত জড়িত সকলক শীঘ্ৰেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগে। চাপৰ থানাৰ অন্তৰ্গত চৰুৱা পাখৰা গাঁৱত মোৰ বাইদেউক বিয়া দিয়া হৈছিল। তাতে মোৰ বাইদেউৰ হাজবেণ্ডটো ঘৰত নাছিল, কৰ্মসূত্ৰে তেওঁ গুৱাহাটীত গৈছিল আৰু সেইটোৰ সুযোগ লৈ কোনোবাই দুৰ্বৃত্তই ছিঙি খান্দি ঘৰত সোমাই জোৰ জবস্তি চলাই এই ঘৰত আৰু মানুহ আছিলে 4-5টামান ল'ৰা ছোৱালী লৈ ঘৰত শুই আছিলে। ইহঁতৰ আগত অপকৰ্ম চলোৱাৰ চেষ্টা কৰে। অমান্তি হোৱাত তাক চোকা অস্ত্ৰৰে মূৰত এই আঘাতপ্ৰাপ্ত কৰে আৰু আঘাত কৰাৰ পিছত এই ইয়াতে 8টা চিলাই দিয়ে আৰু পিছত যোনটো মাৰিছিলে তাতেও 8-10টামান চিলাই দিছিলে। পিছতো এই মূৰৰ পিছফালে যিটো মাৰিছিলে আৰু হাতৰ ডাইন হাতৰ আঙুলিটো এই একদম কাটি পৰি গৈছে। সৌভাগ্যক্ৰমে আমাৰ বাইজনী যদিও বাচি আছে, মৃত্যুৰ লগত পাঞ্জা লৰি আছে, বঙাইগাঁও চিভিল হস্পিটেলত আছে। আৰু জানিব পৰা মতে মোৰ বাইজনী অলপ হুঁচ হোৱাৰ পিছত আমাক কৈছে যে এই তাৰ হুছেইন নামৰ ল'ৰাজন চৰুৱা পাখৰা গাঁৱৰে হুছেইন নামৰ ল'ৰাজনে এই বাইজনীক দিনত কিবা বেয়া কথা কৈছিল, বেয়া ইংগিত দিছিলে। কিন্তু বাইজনী ইমান ভবা নাছিলে যে এইটোৰ কাৰণে আমাৰ জীৱনৰ লগত এনেকুৱা এটা অপকৰ্ম কৰিব। এজাহাৰ দিছোঁ থানাত। আৰু অন দ্য স্পটত আমাৰ চাপৰ থানাৰ OC আছিল, চালকুচা থানাৰ ICO আছিল আৰু বহুত পুলিচ প্ৰশাসনে তাতে মজুদ আছিল। ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে আসামীজনক গ্ৰেপ্তাৰ কৰিছে। কি দাবী জনায়? আমি দাবী জনাওঁ প্ৰশাসনৰ ওচৰত এইটোৱে দাবী জনাওঁ তাৰ উচিত শাস্তি দিব লাগে আৰু ঘটনাৰ অন্তত কিমানজন মানুহ জড়িত আছে সেই মানুহবোৰ উলিয়াব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।